লৈ আহিছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। মেঘালয়ৰ ইণ্ডো বাংলাদেশ সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতি। জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ বাংলাদেশী নাগৰিকৰ। কিয় আচলতে জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ কৰিছে বাংলাদেশী নাগৰিকে, এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। মেঘালয়ৰ ইণ্ডো বাংলাদেশ সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতি আৰু মেঘালয়ৰ ইণ্ডো বাংলাদেশ সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ বাংলাদেশী নাগৰিকে জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ কৰিছে। ভাৰতীয় পৰ্যটকলৈ ভাৰত বিৰোধী শ্লোগানেৰে শিলাবৰ্ষণ কৰিছে ভাৰতীয় পৰ্যটকলৈ। শিলাবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকী পৰ্যটক আৰু কেইবাগৰাকী পৰ্যটক আচলতে আঘাতপ্ৰাপ্ত হৈছে এই শিলাবৰ্ষণত আৰু ঘটনাস্থলীত সীমা সুৰক্ষা বাহিনী উপস্থিত নথকাৰ অভিযোগ। এই ঘটনাস্থলীত আচলতে সীমা সুৰক্ষা বাহিনী উপস্থিত নাছিল আৰু সেই হেতুকে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য। আৰু যি আমি জনাই গৈছো, যিহেতু মেঘালয়ৰ ইণ্ডো বাংলাদেশ সৃষ্টি হৈছে, এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ কৰিছে বাংলাদেশী নাগৰিকে শিলাবৰ্ষণ কৰিছে জাফলং সীমান্তত পৰ্যটকলৈ। আচলতে জাফলং সীমান্তলৈ আচলতে পৰ্যটকসকল আহিছিল, ভাৰতীয় পৰ্যটক আহিছিল আৰু এই ভাৰতীয় পৰ্যটকসকললৈ শিলাবৰ্ষণ কৰিছে বাংলাদেশী নাগৰিকসকলে। ভাৰতীয় পৰ্যটকলৈ ভাৰত বিৰোধী শ্লোগানেৰে শিলাবৰ্ষণ কৰাৰ লগতে আচলতে ভাৰতীয় পৰ্যটকলৈ শিলাবৰ্ষণ কৰাৰ লগতে ভাৰত বিৰোধী শ্লোগানো দিয়া দেখা গৈছে। শিলাবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী পৰ্যটক আৰু ভাৰতীয় কেইবাগৰাকী পৰ্যটক আচলতে এই শিলাবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যিহেতু জাফলং সীমান্তত ভাৰতীয় পৰ্যটকলৈ শিলাবৰ্ষণ কৰিছিল বাংলাদেশী নাগৰিকে আৰু এই শিলাবৰ্ষণত আচলতে কেইবাগৰাকী ভাৰতীয় পৰ্যটক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই ঘটনাস্থলীত আচলতে সীমা সুৰক্ষা বাহিনী উপস্থিত নাছিল আৰু সেই হেতুকে আচলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু যিহেতু মেঘালয়ৰ ইণ্ডো বাংলাদেশ সীমান্তত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। জাফলং সীমান্তলৈ পৰ্যটক আহিছিল, ভাৰতীয় পৰ্যটকসকল আহিছিল, কিন্তু এই পৰ্যটকসকলৰ ওপৰত আচলতে বাংলাদেশী নাগৰিকৰ শিলাবৰ্ষণ এক প্ৰকাৰৰ ক'বলৈ গ'লে অপমান বুলি ক'ব লাগিব আৰু ভাৰত বিৰোধী শ্লোগান দি শিলাবৰ্ষণ কৰিছিল ভাৰতীয় পৰ্যটকসকললৈ আৰু এই শিলাবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী ভাৰতীয় পৰ্যটকসকল আহিছিল জাফলং সীমান্তলৈ, কিন্তু এই জাফলং সীমান্তলৈ অহাৰ পাছতে আচলতে বাংলাদেশী নাগৰিকে ভাৰতীয় পৰ্যটকসকললৈ শিলাবৰ্ষণ কৰিছে, এক প্ৰকাৰৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু এই শিলাবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী পৰ্যটক আৰু যিহেতু ঘটনাস্থলীত সীমা সুৰক্ষা বাহিনী উপস্থিত নাছিল আৰু সেই হেতুকে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু পুনৰবাৰ জনাইছো, যিহেতু মেঘালয়ৰ ইণ্ডো বাংলাদেশ সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতি, এক প্ৰকাৰৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। জাফলং সীমান্তত পৰ্যটকলৈ শিলাবৰ্ষণ বাংলাদেশী নাগৰিকৰ। ভাৰতীয় পৰ্যটকলৈ ভাৰত বিৰোধী শ্লোগানেৰে শিলাবৰ্ষণ, এক প্ৰকাৰৰ শিলাবৰ্ষণ ভাৰত বিৰোধী শ্লোগান দি শিলাবৰ্ষণ কৰিছে ভাৰতীয় পৰ্যটকলৈ। থাকে না ওইখানে আমার টুরিস্ট সেন্টার আর তারা বাংলাদেশ টুরিস্ট সেন্টার, এখানে আমরা কত বুঝাই তার মানে ও ইন্ডিয়া না ঢুকায় না, তারা ইন্ডিয়া মানে জোর বসে ওকে ও বাই যায় পাথর মানে মানুষে দেখছো না কত সময় পাথর মারলো আমার দেখ পাথর কত, হ্যাঁ কিরা করবো লড়াই করে তো আমরা চাই না। তোমরা কো ভাই যাও, তোমরা দেশে যাও, তোমরা দেশে আসো, তোমার দেশে যাও, যাও তোমার দেশে, তোমরা যাও, আমার দেশে আপনার কাম করতে দাও। দেখ আমরা লোক টুরিস্ট নামতে দৌড়াই পাথর জন্য, আর কিটা করবো আমরা। Throwing the stones and no BSF is here. Nobody is here to protect the Indian tourists. So we are really scared here. There is so much of the rush towards the Bangladesh side and they are coming here. They were going to the staircase also. They blocked the ways. And then they are throwing stones. They are throwing stones on the Indians. They are throwing stones on these people who are maintaining the boats and all that. This is very unfortunate, and they are making slogans in India. Dictators, they are coming in India, and it is very unfortunate that there is no army person, no BSF people, no one is there here to control them. থাকে না ওইখানে আমার টুরিস্ট সেন্টার আর তারা বাংলাদেশ টুরিস্ট সেন্টার, এখানে আমরা কত বুঝাই তার মানে ও ইন্ডিয়া না ঢুকায় না, তারা ইন্ডিয়া মানে জোর বসে ওকে ও বাই যায় পাথর মানে মানুষে দেখছো না কত সময় পাথর মারলো আমার দেখ পাথর কত, হ্যাঁ কিরা করবো
লড়াই করতে তো আমরা চাই না। তোমরা কো ভাই যাও, তোমরা দেশে যাও, তোমরা দেশে আসো, তোমার দেশে যাও, যাও তোমার দেশে, তোমরা যাও, আমার দেশে আমরা কাম করতে যাও। দেখ আমরা লোক টুরিস্ট নামতে ধরাই পাথর জন্য, আর কিটা করবো আমরা? They are throwing the stones and no BSF is here. Nobody is here to protect.